আজি আমি একটা প্ৰজেক্ট তৈয়াৰ কৰিছিলোঁ, সেইটো হ'ল বায়ু প্ৰদূষণ। ধূমপানৰ পৰা মানুহৰ বহুত ক্ষতি হয়, সেইটো মানুহে জানিও চিগাৰেট খোৱা আদি বহুত বস্তু খায় আৰু ইয়াৰ পৰাও পৰিৱেশ বিনষ্ট হয়। ধূমপানৰ পৰা মানুহৰ মাৰাত্মক ৰোগ হ'ব পাৰে। জুই প্ৰদূষণ। জুই জ্বলালে জুইৰ পৰা যোৱা কাৰ্বন ডাই অক্সাইড, কাৰ্বন মনোক্সাইড, ছালফাৰ গেছ আৰু বিষাক্ত কণা তৈয়াৰ হয় আৰু বায়ু প্ৰদূষিত হয়। যান-বাহনৰ পৰা বায়ু প্ৰদূষণ হয় আৰু এই বায়ু প্ৰদূষণৰ ফলত বহুত মানুহৰ উপকাৰ হয়। উপকাৰৰ ফলত বহুত মানুহৰ বেমাৰ আজাৰ হয়। বায়ু প্ৰদূষণ এটা গুৰুত্ব সমস্যা। এইটো বায়ু মলিন বা বিৰক্ত কৰি তোলে। কাৰখানাৰ দ্বাৰা বায়ু বৃদ্ধি কৰে আৰু গছ কাটোতে বায়ু প্ৰদূষণ বিনষ্ট হয়। আচলতে এওঁলোকে এইটোৱে ক'ব বিচাৰিছে যে এওঁলোকে প্ৰজেক্টৰ যিটো থিম লৈ আহিছে, সেই থিমটো হৈছে যে কি কাৰকবিলাকৰ ওপৰত সাধাৰণতে বায়ু প্ৰদূষণ। তেওঁলোকে অনা থিমটোত প্ৰথম বায়ু প্ৰদূষণ বুলি কৈছে ধূমপানৰ পৰা, জুইৰ পৰা বা ইটা ভাটাৰ চিমনিৰ পৰা ওলোৱা ধোঁৱা, বিভিন্ন উদ্যোগৰ চিমনিৰ পৰা ওলোৱা ধোঁৱা আৰু আমি যিবিলাক আৱৰ্জনা পেলাওঁ, সেই আৱৰ্জনা পেলোৱা যিবিলাক ডাষ্টবিন আছে, সেই ডাষ্টবিনবিলাকৰ পৰা কেতিয়াবা বায়ু প্ৰদূষণ হয়। এনে এটা থিম লৈ আহিছে। তাৰ লগতে তেওঁলোকে লৈ আহিছে যান-বাহনৰ যি ধোঁৱা নিৰ্গত হয়, এই ধোঁৱাবিলাকৰ পৰাও বায়ু প্ৰদূষণ। অৰ্থাৎ এই যিবিলাক যিকেইটা তেওঁলোকে থিম লৈ আহিছে, এই গোটেইকেইটাৰে পৰাই ধোঁৱা নিৰ্গত হয় আৰু প্ৰতিবিধৰ পৰাই কিছুমান বিষাক্ত গেছ নিৰ্গত হয়। এই গেছবিলাকৰ ভিতৰতে প্ৰধান এবিধ গেছ হৈছে কাৰ্বন ডাই অক্সাইড। এই কাৰ্বন ডাই অক্সাইড গেছটোৱে কি কৰে, বায়ুক বিশেষত প্ৰদূষিত কৰে। যিহেতু বায়ুমণ্ডলত যেতিয়া কাৰ্বন ডাই অক্সাইডৰ পৰিমাণটো বৃদ্ধি পাই যায়, তেতিয়াহ'লে আমাৰ সেউজীয়া যিটো প্ৰভাৱ, গ্ৰীণ হাউচ এফেক্ট বুলি যিটো কোৱা হয়, সেই এফেক্টটো হোৱা যায়, যাৰ ফলত বায়ুমণ্ডলৰ উষ্ণতাটো বৃদ্ধি পায়। আৰু এনেধৰণে বায়ুমণ্ডলত উষ্ণতা বৃদ্ধি পোৱাৰ সমান্তৰালকৈ এই গেছবিলাকে শোষণ কৰাৰ ফলত আমি শ্বাস-প্ৰশ্বাসত যেতিয়া এই দূষিত গেছবিলাক আমাৰ শৰীৰত প্ৰৱেশ কৰে, তাৰ পৰা বিভিন্ন বেমাৰ আজাৰ সৃষ্টি হয়। গতিকে জনসাধাৰণক সজাগ কৰাৰ উদ্দেশ্যে তেওঁলোকে কি কাৰকবিলাকৰ পৰা বায়ু প্ৰদূষণ হয়, সেই কথাখিনি মানুহক সজাগ কৰিবৰ কাৰণে তেওঁলোকে এটা কৰিছে আৰু অতি সুন্দৰ পদক্ষেপ।